নিযুত ময়না প্রকল্পের অধীনে গৌরীপুর আলমগঞ্জ রঙ্গামাটি মহাবিদ্যালয়ের ছাত্রীদের মধ্যে চেক বিতরণ করা হয়। নিযুত ময়না প্রকল্পের জড়িয়ে রাজ্যের দরিদ্র ছাত্রীদেরকে সরকারিভাবে আর্থিক সাহায্য করার জন্য রাজ্য জুড়ে চেক বিতরণ শুভারম্ভ করেছে। গৌরীপুরের আলমগঞ্জ রঙ্গামাটি বিদ্যালয়েও 1084 ছাত্রীর মধ্যে অসম সরকারের ময়না প্রকল্পের অধীনে চেক বিতরণ করা হয়। ধুবড়ী জেলার অন্তর্গত বেলগুড়িতে উচ্চতর মাধ্যমিক বিদ্যালয়ে, আলমগঞ্জ রঙ্গামাটি মহাবিদ্যালয়, কামানডাঙ্গা উচ্চতর বিদ্যালয়, বালাজান উচ্চতর মাধ্যমিক বিদ্যালয়, বারকান্দা উচ্চতর মাধ্যমিক বিদ্যালয় ইত্যাদি মোট 12টি উচ্চতর মাধ্যমিক বিদ্যালয় এবং মহাবিদ্যালয়ের 1084 ছাত্রীর মধ্যে চেক বিতরণ করা হয়। এই উপলক্ষে আলমগঞ্জ রঙ্গামাটি মহাবিদ্যালয়ে অনুষ্ঠিত কার্যসূচিতে উপস্থিত ছিলেন অসম ক্ষুদ্র উদ্যোগ উন্নয়ন বোর্ডের অধ্যক্ষ কিশোর উপাধ্যায়, গৌরীপুর কেন্দ্রের বিধায়ক নিজানুর রহমান, জেলা উপায়ুক্ত দিবাকর নাথ এবং মহাবিদ্যালয়ের অধ্যক্ষ রুহুল আমিন শেখ। সভাতে চেক বিতরণের শুভারম্ভ করেন রাজ্যিক ক্ষুদ্র উদ্যোগ উন্নয়ন বোর্ডের অধ্যক্ষ। উল্লেখ্য যে কার্যসূচিতে উচ্চতর মাধ্যমিক প্রথম বর্ষের ছাত্রীকে প্রত্যেক মাসে 1000 টাকা এবং স্নাতক প্রথম বর্ষের ছাত্রীদের প্রত্যেক মাসে 1250 টাকায় এক মাসের চেক বিতরণ করা হয়। নিযুত ময়না আঁচনি জেনারেলি ছোৱালী শিক্ষাৰ কাৰণে এটা মাইলৰ খুঁটি বুলি পৰিগণিত হ'ব, যে 10 লক্ষ ছোৱালীক এই পইচা যি দিয়াৰ ব্যৱস্থা কৰা হৈছে, এইটো হিতাধিকাৰী বুলি নহয়, যে ছোৱালীসকলক পঢ়াৰ কাৰণে আমাৰ এটা ছ'চিয়েটিয়েল এটা সেন্টিমেন্ট আছে, যে ল'ৰাই পঢ়ক, ছোৱালীৰ পিছত দেখা যাব, এনেকুৱা ধৰণৰ বহু ধৰণৰ কথা থাকি যায়। তো সেইকাৰণে চৰকাৰে সেই বিষয়বস্তুটোত যাতে হেমাৰিং কৰিব বিচাৰিছে যে ছোৱালীও সমানে আগবাঢ়িব লাগে, ল'ৰা আৰু ছোৱালী সমানে আগ নাবাঢ়িলে সমাজখন আগ নাবাঢ়ে। আৰু তাৰ লগে লগে আমি দেখিছোঁ যেতিয়া পঢ়া বন্ধ হৈ যায়, মেট্ৰিক পাছ কৰিলে তাৰপিছত আৰু পঢ়িবলৈ নাই, পইচা নাই, তেতিয়া বিয়া পাতি দিলে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তাৰপিছত পঢ়িবলৈ নাই, বিয়া পাতি দিলে। তো আমাৰ মানে সমাজত দেখিছোঁ যে ছোৱালীয়ে পঢ়া বন্ধ কৰিলেই বিয়া পাতাৰ কথা, তাৰপিছত মেট্ৰিক পাছ কৰা ছোৱালী এজনীক যেতিয়া বিয়া পাতি দিব তো চাইল্ড মেৰিজ হ'ব, বাকীখিনি কথা আপোনালোকে দেখিছে। তো সেইকাৰণে চৰকাৰে এই গোটেই বিষয়বস্তুটো হৈছে যে সামাজিক যিবোৰ বিষয়বস্তু সেইবোৰ বস্তু ঠিক কৰিবৰ কাৰণে লগতে ছোৱালীসকলে যাতে ল'ৰাৰ সমানে যাতে পঢ়িব পাৰে আৰু আগুৱাই যাব পাৰে, সমাজত তেওঁলোকৰ স্থান ঠিক কৰি ল'ব পাৰে, তাৰ বাবে এই নিযুত ময়না আঁচনি আৰম্ভ কৰিছে। আৰু আমি আশা কৰিম যে এই আঁচনিৰ জৰিয়তে আপোনালোকে দেখিব আগন্তুক 5টা বছৰত অসমত মহিলা শিক্ষাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ এটা ঐতিহাসিক এটা পৰিৱৰ্তন হ'ব। সেই বস্তুটো আমি দেখিব। কণ্ডিশ্যন মানে ছোৱালীজনীৰ পঢ়াটো কণ্টিনিউটি থাকিব লাগিব, BA পাছ কৰালৈ বিয়া হ'ব নালাগিব, বিয়া হ'লে পইচা বন্ধ হ'ব, পঢ়া যদি নপঢ়ে বন্ধ হ'ব, স্কুলত যদি বেয়া ব্যৱহাৰ কৰে, মাক দেউতাকে যদি কৈ দিয়ে ছোৱালীৰ ব্যৱহাৰ বেয়া হৈছে, তেতিয়াও পইচা বন্ধ হ'ব। তো এই বিষয়টোৱে ছোৱালীৰ যিটো মানে চাৰিত্ৰিক যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্য ভাল কৰাৰ লগে লগে যিখিনি কথা, তাৰ লগে লগে তেওঁ যে ভালকৈ পঢ়িব লাগিব, নহ'লে কালি পইচা বন্ধ হ'ব। ডেট ইজ ৱাই আৰু ভালকৈ পঢ়িব। গ্ৰেজুৱেশ্যন যদি ভালকৈ পঢ়ে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী বা ফাৰ্দাৰ ষ্টাডিৰ কাৰণে ব্যৱস্থা হ'ব। তো এই বিষয়বস্তুৰ জৰিয়তে ছোৱালীসকলক যে এনকাৰেজমেণ্ট এটা হ'ব। গতিকে এই বেলেগ একো ব্যৱস্থা নাই, এইবোৰৰ জৰিয়তে যাতে তেওঁলোকে ভালকৈ পঢ়ে আৰু ভালকৈ পঢ়া ছোৱালীৰ বাকীখিনি কথা চব কণ্টিনিউটি হ'ব। এইখিনি কণ্ডিশ্যন চাওক, ল'ৰা আৰু ছোৱালী বুলি বিষয় নহয়, ছোৱালীটো আমাৰেই ছোৱালী। গতিকে ল'ৰাৰ ক্ষেত্ৰতো আজি আপুনি দেখিছে, ল'ৰাৰ ক্ষেত্ৰত কি কৰা নাই চৰকাৰে, সকলোৰে ক্ষেত্ৰত। আজি আপোনালোকে দেখিব এইখন চৰকাৰ বিজেপি চৰকাৰ অহাৰ আগত যে আমি যেতিয়া পঢ়িছিলোঁ, মাকে গহনা বন্ধকত ৰাখিবলগীয়া হৈছিল, দেউতাকে মাটি বন্ধকত ৰাখি ল'ৰাৰ এডমিশ্যন দিবলগীয়া হৈছিল। আজি কেইজনে মাটি বন্ধক দিবলগীয়া হৈছে? আজি ল'ৰাই 5টা কলেজত এডমিশ্যন লৈছে, মাক বাপেকে খবৰ নাপায়। আজি এডমিশ্যন ফ্ৰী, টিউশ্যন ফিজ ফ্ৰী, হোষ্টেল ফিজ ফ্ৰী, কি ফ্ৰী নহয়? গতিকে আৰু ল'ৰাৰ কাৰণে আজি আপুনি দেখিব আত্মনিৰ্ভৰশীল যিটো অসম আঁচনি আৰম্ভ কৰিছে। আগতে বেলেগ চৰকাৰ, মই নাম নকওঁ, বেলেগ চৰকাৰে 16,000 টকাৰ কল্পতৰু আঁচনি 4জনক বিলাই তাৰ পৰা 2,000 টকাকৈ কমিশ্যন লৈছে। আজি আমাৰ চৰকাৰে আজি 3 লাখৰ পৰা 5 লাখ টকালৈ ল'ৰাক এটা স্থায়ী তেওঁলোকে যাতে এমপ্লয়মেণ্ট ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে আজি চৰকাৰে মাতি পইচা দিছে। গতিকে এইখন চৰকাৰে কি কৰা নাই? মহিলাক দিছে, যুৱকসকলক দিছে, আজি যুৱতীসকলক দিছে। এই কথা বতৰাবোৰ অকল এটা সেগমেন্টৰ কাৰণে নহয়, সকলো সেগমেন্টৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
সকলোকে একেলগে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।